ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ কৰ্মচাৰীসকলে দীৰ্ঘদিনীয়া প্ৰতাৰণাৰ কাৰণে যি 2 দশকৰ প্ৰতাৰণা তাৰ প্ৰতিবাদ জনাই সমকামৰ সম দৰমহা আৰু লগতে দীৰ্ঘদিন ধৰি কাম কৰি থকা কৰ্মচাৰীসকলক নিয়মীয়া পদত নিযুক্তিকৰণৰ কাৰণে দাবী জনাই এই কৰ্মবিৰতি আৰু ধৰ্মঘট পালন কৰিছে। আপোনালোকে জানে অসমৰ স্বাস্থ্য খণ্ডৰ মেৰুদণ্ড স্বৰূপ এই কৰ্মচাৰীসকলে কোভিডৰ সময়তো সততাৰে দুখ কষ্ট সহি অসমৰ ৰাইজক সেৱা জনাই আহিছে আৰু অসমৰ স্বাস্থ্য খণ্ডৰ যি উন্নতি সেই উন্নতিৰ যাত্ৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। কিন্তু চৰকাৰে আমাৰ দীৰ্ঘদিনীয়া দাবীক আওকাণ কৰি আমাক ন্যায়ৰ পৰা বঞ্চিত কৰি আহিছে আৰু তাৰ প্ৰতিবাদ স্বৰূপে এই আজিৰ ধৰ্মঘট তথা কৰ্মবিৰতিৰ আয়োজন এই 3 দিন ধৰি চলিব, আজি অহাকালি আৰু পৰহি। আৰু এই সময়খিনিত আমি চৰকাৰক আকৌ এবাৰ দাবী জনাইছোঁ তেওঁলোকৰ পূৰ্বৰ প্ৰতিশ্ৰুতি ৰাখক। মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেওঁ দীৰ্ঘদিন ধৰি অসমৰ স্বাস্থ্যমন্ত্ৰী হিচাপে কৰ্মৰত আছিল আৰু বিজেপি চৰকাৰ শাসনলৈ অহাৰ পূৰ্বতে তেওঁ প্ৰতিশ্ৰুতি দিছিল যে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ কৰ্মচাৰীসকল বিকশিত অসমৰ সেনানী স্বৰূপ। আৰু এই সেনানীসকলৰ অৱস্থা আজি কি তেওঁ কৈছিল যে তেওঁ এইসকল কৰ্মচাৰীৰ কাৰণে ৰূপৰেখা প্ৰস্তুত কৰি ৰাখিছে, তেওঁলোকক নিয়মীয়া পদত নিযুক্তিকৰণ কৰিব আৰু যেতিয়ালৈকে নিয়মীয়া পদত নিযুক্তিকৰণ কৰা নহয় তেতিয়ালৈকে 7ম দৰমহা আয়োগৰ অধীনত সমকামৰ বাবে সম দৰমহা প্ৰদান কৰিব। কিন্তু দেখা গৈছে সেই প্ৰতিশ্ৰুতি এতিয়ালৈকে পালন কৰা নাই আৰু এই মঞ্চৰ পৰাই আজি আমি আকৌ এবাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ তেওঁ পূৰ্বৰ প্ৰতিশ্ৰুতি ৰাখক আৰু আমাক ন্যায় প্ৰদান কৰক।